ইয়াকে মোক নুসুধাকে অলৰেডি বজাই মোক ব্লেম কৰিয়ে পেলালে, মোক বদনাম কৰিয়ে পেলালে। এই কথাটোত মোৰ দুখ লাগিছে। মই দুটা কথা আপোনালোকক স্পষ্ট কৰি দিওঁ, মই আগৰ পত্নীৰ লগত মোৰ সম্পূৰ্ণ ছেপাৰেশ্যন হৈছে। তেওঁ মোক এৰি গৈছে, তেওঁ অবৈধ সম্পৰ্ক বিভিন্ন মানুহৰ লগত ৰক্ষা কৰি চলিছে আৰু তাৰ সকলো এভিডেঞ্চ মোৰ লগত আছে। মই প্ৰয়োজনত এই কথাবিলাক ৰাজহুৱাকৈ ক'ব লাগিব, কাৰণ মোৰ ইমেজৰ কথা আছে। ৰাজহুৱাকৈ মই ক'ম নে নক'ম এই কথাটো মই আলোচনা কৰি লওঁ, কিন্তু মই ক'ম বুলি ভাবিছোঁ, মই ক'ম। 1, 2, মই সম্পূৰ্ণ লিগেলি বিয়া পাতিছোঁ, দ্বিতীয় বিবাহ পাতিছোঁ, কিন্তু সম্পূৰ্ণ আইনমতে সামাজিকভাৱে দুয়োটা পক্ষৰ সন্মতি সাপেক্ষে দৰা গৈ কইনা আনি মোৰ ঘৰত আনুষ্ঠানিকতা পাতিছোঁ। মোৰ গুৱাহাটীৰ ঘৰত এইকেইদিন ৰেগুলাৰ মানুহ আহি আছে, মোক মানে শুভেচ্ছা দি আছে, বিয়াৰ শুভেচ্ছা দি আছে, মানুহ আহিছে গৈছে। মই লিগেলি মেৰিজ পাতিছোঁ। 2 নম্বৰ এইটো কথা। 3 নম্বৰ কথা, মোৰ সংবাদ মাধ্যমৰ বন্ধুসকলৰ ওপৰত মোৰ অভিযোগ, ডিভৰ্চটো হৈ গ'ল, এইবিলাকৰ কোনো কথাই নাই। গতিকে সংবাদ মাধ্যমৰ কিছু বন্ধু বান্ধৱীয়ে মোক নুসুধাকে মই অবৈধভাৱে এগৰাকী মহিলাক ঘৰত ৰাখিছোঁ বুলি মোৰ এগেইনষ্টত এনেকুৱা এইবিলাক মানে বাতৰি প্ৰচাৰ কৰি আছে, যিটো উচিত নহয়। আৰু এটা কথা কওঁ, এই গোটেই প্ৰক্ৰিয়াটোৰ লগত বিজেপি দলৰ এজন ব্যক্তি জড়িত, এইটো মই জানো, তাৰ এভিডেঞ্চ মোৰ লগত আছে। মই যিহেতু যোৱা বিধানসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰচাৰ কৰিবলগীয়া হৈছিল, বিজেপি দলৰ বিৰুদ্ধে যিহেতু মই কথা কওঁ, মই ধুবুৰীত AIUDFৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাজিত কৰোৱাৰ ক্ষেত্ৰত মোৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল। গতিকে মোৰ ওপৰত বহুতৰ গ্ৰাজ আছে আৰু সেই মানুহবিলাকে মোৰ এই আগৰ ৱাইফক ব্যৱহাৰ কৰি পলিটিকেল ইণ্টাৰেষ্টত মোক ডিফেম কৰিবৰ কাৰণে, মোক বদনাম কৰিবৰ কাৰণে এই গোটেই নাটকখন আজি সৃষ্টি কৰিলে। এজন ব্যক্তিজনৰ নামটো কওক। এই মুহূৰ্তত মই নকওঁ, কিন্তু মই সময়তে কথাবিলাক ক'ম, উইথ এভিডেঞ্চ মই ক'ম। হয়, থানালৈ আনিছে কাৰণ এওঁ গৈ পেলাই ঘৰত অশান্তি কৰিছে, বিলাৰ হুলস্থুল কৰিছে। হুলস্থুল কৰাৰ পিছত এটা নিউচেঞ্চ এটা ক্ৰিয়েট হৈছে, অশান্তিৰ সৃষ্টি হৈছে। মই পুলিচক ফোন কৰিলোঁ, পুলিচ গৈ পেলাই তেওঁলোকে ছিটুৱেশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে মোক ইয়াৰ পৰা মানে মানুহগৰাকী এওঁকো লৈ আহিলে, যিগৰাকীয়ে হুলস্থুল কৰিছে তেওঁকো আনিলে, মোকো আনিলে। এতিয়া মই গৈ আছোঁ। XUV বাহনখনে নাই, বাহন কিয় কিনিব নোৱাৰিম? গাড়ী এখন কোনোবাই কিনিব কিয় নোৱাৰে? গাড়ী কিনাৰ লগততো সাংসাৰিক জীৱনৰ সম্পৰ্ক নাই। কি থাকে, কি প্ৰব্লেম এইটোত? নাই নাই, এইবোৰতো কথা নহয়। মই গাড়ী এখন কিনিব পাৰোঁ, এইটো মোৰ প্ৰয়োজন। এইটোৰ লগততো তেওঁৰ কি সম্পৰ্ক আছে? বেলেগৰ মিডিয়াৰ কি সম্পৰ্ক আছে? সামাজিক ৰাইজৰ কি সম্পৰ্ক আছে? কিন্তু আপুনি কৈছে যে মেঘে আপোনাক মিছবিহেভ কৰিছে, কিন্তু মানুহক আপোনাৰ যিগৰাকী পূৰ্বপতি তেখেতে নিজেই স্বীকাৰ কৰিছে যে তেওঁৰ লগত কোনো ধৰণৰ আপোনাৰ তালাক হোৱা নাই, বা তেওঁ নিজে প্ৰমাণো দিছে। এতিয়া তেওঁ যিটো ক'ব সেইটোৱে সত্য নেকি? মোৰ কথাটোতো আপোনালোকে সুধিব লাগিছিলে। বাট আপোনালোকেতো মোক সোধা নাই, মোক নুসুধাকৈ অলৰেডি বজাই দিলে। আপোনাৰ ডিভোৰ্চ হৈছিলে নেকি? ডিভোৰ্চ হৈছে, দিয়ক হ'ব। প্ৰমাণ আপুনি দিব পৰা নাই বুলি কৈছে। নাই, প্ৰমাণ মই কি মিডিয়াক দিম নেকি? প্ৰমাণ মই পুলিচক দিম নেকি? কেছ কোৰ্টত আছে। মইতো আৰু মানুহক কেনেকৈ বিলাই ফুৰিব? চিম্পুল, স্পষ্ট কথা।